যেনে কথা দিলে তেনেকৈ আহিলে যেনেকৈ কথা দিলে তেনেকৈ আহিছে এদিনতে হৈ গৈছে আৰু এবাৰ বিচাৰেনে এনেকুৱা ধৰণৰ বিধায়ক বিচাৰো আমাক তেনেকুৱা এওঁকেই লাগে আমাক গতিকে মানে কৰ্মযোগী বিধায়ক নাম সেইকাৰণে পাইছে কৰ্ম কৰি গৈছে নমস্কাৰ ৰাইজসকল আকৌ আজি নতুন এটা কামৰ কাৰণে আহিলোঁ এয়া আমাৰ ক'ত কাম হৈছে এবাৰ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ ইয়াৰ পৰিৱেশটো এবাৰ আপোনালোকক দেখুৱাইছোঁ চব কোন জেগা একেবাৰে টাউনৰ এৰিয়া হয় হৈ যাব বালি কিমান আছে লেন এয়া গোটেই পৰিৱেশটো দেখুৱাই দিছোঁ ৰাস্তাটো কিমান দীঘল আছে কিন্তু ঠেক হয় কিন্তু বহুতেই দীঘল আমাৰ মিলন নগৰ ৰাস্তা সেইবোৰেই আৰু ইতিমধ্যে আমাৰ ল'ৰাবোৰে কাম লাগি আছে আৰু পূজাটো বিশেষকৈ অলপ দেৰি হৈছে পূজাটো দি ল'ব লাগিব প্ৰথমতে কিন্তু পূজা কৰি মানে কামটো লাগিয়ে দিলে তেখেতসকলে একো নাই এয়া নাৰিকল আৰু নাৰিকল আৰু মিঠাই চিঠাই আনিছে নে মিঠাই আনি থৈ আছে নেকি এয়া দক্ষিণা আৰু চাকি জ্বলাব বিশেষকৈ আজি আমি স্পেচিয়েলি আমাৰ বাইদেউ এগৰাকীৰ হাতেৰে আমি আজি কামৰ পৰ্বটো আৰম্ভ কৰিম আৰু অলপ পাছতে আপোনালোকক দেখুৱাম এয়া কাম আৰম্ভ কৰি দিলি আৰম্ভ কৰি দিলি যে সেই ল'ৰাকেইটা পইচাটো নিদিয় কেলৈ কামটো কৰি দিলি আগবঢ়াই দিলি ন একো নাই বাইদেউ আহিব নাই হা কি গা ধুইছে নেকি মেখেলা চাদৰ গুড ভাল অলপ পাছতে আহিব এই বাইদেউগৰাকীয়ে সহায় কৰি দিছে আৰু তেখেতৰ হাতেৰে আমি আজি যাত্ৰা আৰম্ভ কৰিম বাইদেউ এয়া আহি গ'ল চাকিটো জ্বলাওক চবেই সেইফালে বালিটো পেলাই থাকিব বালি আগত লৈ যা এয়া বাইদেৱে সুন্দৰকৈ অসমীয়া সাজেৰে পৰিধান কৰি মেখেলা চাদৰে আহি আমাৰ যিটো পূজা দিওঁ প্ৰায় আমি কিন্তু এইবাৰ ব্যক্তিক্ৰম কৰিব লৈছোঁ আমাৰ বাইদেউৰ হাতেৰে পূজাটো আগবঢ়াব বিচাৰিছোঁ এয়া বাইদেউগৰাকীয়ে পানী চানী ছটিয়াই পূজা অৰ্চনা কৰিছে এয়া ধূপকাঠি আৰু চাকি জ্বলাব গতিকে আমি আশা কৰিছোঁ আমাৰ যেনেদৰে সদায় আমি আশা কৰোঁ কামবিলাক সিদ্ধি হওক ভালদৰে কোনো ধৰণৰ দুখ নোপোৱাক ল'ৰাবোৰে কাম কৰোঁতে আৰু কামটো ভাল হওক এয়াই আশা কৰি বাইদেউ ধূপকাঠি জ্বলাব আনি দিছে ইমান সুন্দৰকৈ বঢ়িয়া চা আচ্ছা হওক একো নাই এই তাতে থৈ দিয়ক ইয়াতে থৈ দিয়ক এইবোৰ মিঠাই আছে আৰু নিমকি ইয়াতে থৈ দিয়ক আহক ইয়াতে থৈ দিয়ক একো নাই ইয়াতে থৈ দিয়ক নাই একো নাই হৈ যাব আমি কাম কৰা মানুহে একো নাই और अच्छा से खाना चाहिए हाँ ये जो लेके जाइएगा ये मिठाई ले लो আপোনালোকেও আগে তোমালোকে খাই নাৰিকল ল'ব চাহটো খাই লোৱা একো নাই বাইদেউ আপুনিতো আজি আমাৰ শুভাৰম্ভটো কৰি দিলে আমাৰ কাৰণে যিহেতু আমি প্ৰত্যেকবাৰে আমি নিজে কৰোঁ এতিয়া আজি আপোনাক এবাৰ পাই গ'লোঁ ভাল লাগিলে আৰু এই বিষয়ে কি ক'ব ৰাস্তাটো আপুনি পালে আমি নথৈ আনন্দিত হৈছোঁ বিধায়ক ছাৰৰ ওচৰলৈ গ'লোঁ ডিগবৈ বিধায়ক ছাৰৰ ওচৰলৈ গ'লোঁ এদিনতে চেংচন কৰাই দিলোঁ আমাৰ ৰাস্তাটো সেইকাৰণেতো আমি আৰু নথৈ আনন্দিত হৈছোঁ আজিৰ পৰা কাম শুৰু হ'ল সেইখিনি কামখিনি মই আগবঢ়াই দিলোঁ চাকি বন্তি নহয় জানো হয় জেগাটো কি নাম আপোনালোকৰ আমাৰ ডিগবৈ মিলন নগৰ আৰু আমাৰ বিধায়কজন কোন হয় আমাৰ ডিগবৈ বিধায়ক সুগেন ফুকন ন তেখেতক ধন্যবাদ নথৈ আনন্দিত মানে খুব কম দিনৰ ভিতৰতে কৰি দিলে নেকি বহুত এদিনৰ ভিতৰতে আচ্ছা আমি গৈছোঁ তাৰপিছত সেইদিনাই কৈছে কাইলৈ আমি যাম লগালগ আহিলে যেনে কথা দিলে তেনেকৈ আহিছে এদিনতে হৈ গৈছে আৰু এবাৰ বিচাৰেনে এনেকুৱা ধৰণৰ বিচাৰো আমাক তেনেকুৱা এওঁকেই লাগে আমাক ভাল যিহেতু ভাল মানুহকে মানুহে হেৰি কৰে বিচাৰ কৰে নহয় জানো সকলোৱে ভাল পাইছে আৰু সকলোৱে ভাল পাইছে আৰু আমাৰ অকল এইটো কাম নহয় আৰু বহুত কাম আছে তেনেকৈহে আগবাঢ়ি গৈ থাকিব ন কিন্তু তেনেকৈ লাহে লাহে একেবাৰেতো দিব নোৱাৰিব একেবাৰে কাকো কোনেও সন্তুষ্ট কৰিব নোৱাৰে গতিকে মানে কৰ্মযোগী বিধায়ক নাম সেইকাৰণে পাইছে কৰ্ম কৰি গৈছে ঠিক আছে বাইদেউ আপোনাৰ নামটো কৈ দিয়ক এবাৰ কি নাম কৈ দিয়ক পাৰুল বৰদলৈ ন থেংক ইউ ঠিক আছে